জানে যে মই যিবোৰ জাতীয় প্ৰশ্ন যিবোৰ মৌলিক বিষয় উত্থাপন কৰিছিলোঁ সেইবোৰ আমাৰ দলৰ অসম জাতীয় পৰিষদৰ প্ৰশ্ন নহয়, এয়া অসমৰ জনগণৰ প্ৰশ্ন, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহৰ হৃদয়ৰ প্ৰশ্ন। আৰু যোৱা 11 বছৰ 3 মাহ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লৈ থকাৰ পাছত 2014 চনৰ লোকসভা নিৰ্বাচন, 16 চনৰ বিধানসভা নিৰ্বাচন, 19 চনৰ লোকসভা নিৰ্বাচন, 21 চনৰ বিধানসভা নিৰ্বাচন আৰু 2024 চনৰ লোকসভা নিৰ্বাচনৰ বিভিন্ন সময়ত দি অহা প্ৰতিশ্ৰুতিবোৰৰ লৈ কৰা প্ৰশ্ন। বিষয়বোৰ আছিল অসম চুক্তি ৰূপায়ণ, 6 নম্বৰ দফা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, সীমান্ত চিল আৰু 16 মে'ৰ পিছত টালিটোপোলা বান্ধি যোৱা সম্পৰ্কীয় বিষয়বোৰ আছিল বানপানী আৰু গৰাখহনীয়া সমস্যা, বিষয়বোৰ আছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ, 49,500 বিঘা ষষ্ঠ অনুসূচী অৰ্থাৎ জনজাতীয় আৱেষ্টনীৰ মাটি বহিৰাগত পুঁজিপতি কোম্পানীক গতাই দিয়াৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰশ্ন আছিল বৃহৎ নদীবান্ধ সম্পৰ্কত বিজেপি দল তেওঁলোকৰ চৰকাৰ গঠন কৰাৰ পূৰ্বতে লোৱা সিদ্ধান্ত আৰু তাৰ পাছত লোৱা ইউটাৰ্ণবোৰৰ সম্পৰ্কত কৰা প্ৰশ্ন আৰু সেইবোৰৰ উত্তৰ। চাহ জনগোষ্ঠীৰ 351 টকা তেওঁলোকক দিন মজুৰি দিম বুলি কৈ দীঘলীয়াকৈ কৰা বিশ্বাসঘাতকতা প্ৰতাৰণাৰ প্ৰশ্ন আৰু প্ৰশ্ন আছিল গিৰগাঁও কেলেংকাৰী, মুখ্যমন্ত্ৰীৰ পৰিয়ালকেন্দ্ৰিক কেলেংকাৰী, চিণ্ডিকেট, কমিশ্যন ৰাজ আৰু চাৰিওফালে দুৰ্নীতি কেলেংকাৰীত নিমজ্জিত এই বিষয়সমূহক লৈ কৰা প্ৰশ্ন। কিন্তু আমি অসমৰ জনগণৰ হৈ কৰা এই প্ৰশ্নসমূহ আমি কোনো উত্তৰ আমি দেখিবলৈ নাপালোঁ। দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে এটা মাত্ৰ বাক্যৰে সামৰিলে, ক'লে যে 10 বছৰ ধৰি তেওঁলোকে বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিব পৰা নাই। তাৰ কাৰণে এই কথাটো স্বীকাৰ কৰাৰ কাৰণে গৃহমন্ত্ৰীক অন্ততঃ এটা বাক্য যে ক'লে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেশত এনেকুৱা এটা ব্যৱস্থা চলি আছে য'ত দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী এইসকল ব্যক্তিয়ে দিয়া যিটো প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি তেওঁলোকে কেতিয়াও পালন নকৰে। তাৰমানে তেওঁলোক সাংবিধানিকভাৱে দায়বদ্ধ নহয়। দেশৰ জনগণ, দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি তেওঁলোক দায়বদ্ধ নহয়। আৰু অসমত শেহতীয়াকৈ দীঘলীয়াকৈ কৰি অহা এই যিটো প্ৰতিশ্ৰুতি, এই যিটো দায়বদ্ধতাৰ কথা তেওঁলোকে দোহাৰিছিলে, এইবোৰ যে তেওঁলোকে যে বাৰে বাৰে তেওঁলোকে মিছা মাতিছে। অসমৰ প্ৰতি তেওঁলোকৰ যিটো দৃষ্টিভংগী, অসম আৰু অসমীয়া মানুহৰ প্ৰতি থকা তেওঁলোকৰ যিটো দায়বদ্ধতা আৰু দৃষ্টিভংগী, সেইটো স্পষ্ট ৰূপত উন্মুক্তভাৱে বহিঃপ্ৰকাশ হৈছে। এই তেওঁলোকে প্ৰতিশ্ৰুতি যিটো পালন কৰা নাই, এইটোকে বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰা বুলি কয়। দীঘলীয়া সময় প্ৰতিশ্ৰুতি দিছে, দায়বদ্ধতা দোহাৰিছে, বহুবাৰ কৈছে অসমৰ ৰাইজক এনেকৈ নিৰ্বাচনৰ আগত আহি ভীমৰ বচন আওৰাই মানুহক আৱেগিক কৰি তোলে, মানুহক বিভিন্ন জাতীয় বিষয়সমূহ সমাধান কৰিম বুলি কয়। নিৰ্বাচন যোৱাৰ পাছত পাহৰি যায় 11 বছৰ 3 মাহ দেশৰ প্ৰধানমন্ত্ৰীয়ে, দেশৰ গৃহমন্ত্ৰীয়ে, দেশৰ বিজেপিৰ সভাপতি ৰাজনাথ সিং, অমিত শ্বাহ ডাঙৰীয়া, JP নাড্ডাই কোৱা এই প্ৰতিশ্ৰুতি তেওঁলোকে পাহৰিলে। এয়া অসম আৰু অসমীয়া মানুহৰ প্ৰতি কৰা বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা নহয় জানো? নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল সহ সকলোৱে অসম আৰু অসমীয়া মানুহক বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰিছে। এই কথা পুনৰবাৰ মই স্পষ্ট ৰূপত দোহাৰিব খুজিছোঁ। এতিয়া আহোঁ কালি গৃহমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যলৈ। গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে, প্ৰবল শক্তিশালী ৰূপত অহংকাৰী এটা ভাৱ লৈ কৈছে যে 1,26,000 একৰ মাটি ঘোচপেঠীয়া, এইটো হিন্দী শব্দ, তাৰমানে অবৈধ অনুপ্ৰৱেশকাৰীক তেওঁলোকে উচ্ছেদ কৰিলে। 1,26,000 একৰ মানে 4,15,800 বিঘা মাটি তেওঁলোকে অবৈধ অনুপ্ৰৱেশকাৰী, কাৰণ ঘোচপেঠীয়া শব্দটো ব্যৱহাৰ কৰিছে, অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা তেওঁ মুক্ত কৰিলে। এতিয়া দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে কৈছে অনুপ্ৰৱেশকাৰী মানে আইন বহিৰ্ভূতভাৱে, বিধি বহিৰ্ভূতভাৱে এখন দেশত, এখন ৰাজ্যত প্ৰৱেশ কৰা ব্যক্তি। দেশৰ গৃহমন্ত্ৰীগৰাকীৰ মুখেৰে কোৱা কথা
ঘুচপেঠীয়া শব্দটো ব্যৱহাৰ কৰিয়ে কৈছোঁ যে ঘুচপেঠীয়াসকল দেশত যেতিয়া প্ৰৱেশ কৰে এইটো আইন বিৰুদ্ধ কথা। দেশৰ সংবিধানে কোনো ঘুচপেঠীয়াক দেশত ৰখাৰ অধিকাৰ দিয়া নাই। এই কথা আপুনিও নিশ্চয় জানে। ঘুচপেঠীয়া যেতিয়া দেশত সোমায় তেওঁলোকক চিনাক্তকৰণ কৰিব লাগে, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে আৰু বহিষ্কাৰ কৰাটো দেশৰ সাংবিধানিক দায়িত্ব, ন্যায়িক দায়িত্ব। কিন্তু আপোনাক অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 4,15,800 বিঘা মাটিত বেদখলমুক্ত কৰাৰ কথা ঠিকেই কৈছে, কিন্তু এই যে আপুনি কোৱা ঘুচপেঠীয়াসকলক বহিষ্কাৰ কৰিলে নে নাই কৰা, বা আপুনিও গৃহমন্ত্ৰী হিচাপে এইটো খবৰ ৰখা নাই যে তেওঁলোকক কি কৰা হৈছে, তেওঁলোকক ডিটেনশ্যন কেম্পত ৰখা হৈছেনে নাই হোৱা, তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছেনে নাই হোৱা। এই কথা বতৰাবোৰ আপোনাক হয়তো অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা নাই, বা আপুনিও গৃহমন্ত্ৰী হিচাপে আপোনাৰ লগত গোটেই এজেঞ্চি আছে, NIA আছে, CBI আছে, আপোনাৰ লগত IB আছে, আপোনালোকক আছে, SB আছে, চেণ্ট্ৰেল SB আছে, এইবোৰৰ পৰা আপুনি হয়তো খবৰ লোৱা নাই। কিন্তু মই আপোনাক ক'ব খুজিছোঁ আজি সংবাদমেলৰ যোগেদি, মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া, এই যে যিসকল মানুহৰ কথা ঘুচপেঠীয়া বুলি আপোনাক ব্ৰিফিং কৰিছে আপোনাক অসমৰ মুখ্যমন্ত্ৰীয়ে, সেইসকলক অসমৰ মাটিত মাটি দিয়া হৈছে, সেইসকলক ক্ষতিপূৰণ দিয়া হৈছে। অসমৰ বা ভাৰতবৰ্ষৰ যিসমূহ মানে কৰ কাটল তাৰ পৰা তেওঁলোকক মাটি আৰু তেওঁলোকক ক্ষতিপূৰণ দিছে। ঘুচপেঠীয়া বুলি কোৱা কাজিৰঙাৰ উচ্ছেদিত 332টা পৰিয়ালক 14,72 লাখ টকা দিছে। দেশৰ গৃহমন্ত্ৰীক মই জনাই দিব খুজিছোঁ। গৰুখুটিত ঘুচপেঠীয়া বুলি কোৱা 2,051টা পৰিয়াল প্ৰথম পৰ্যায়ত, 633টা পৰিয়াল দ্বিতীয় পৰ্যায়ত, 423টা পৰিয়াল তৃতীয় পৰ্যায়ত, 527টা পৰিয়াল তৃতীয় পৰ্যায়ত, 527টা 1 বিঘাকৈ দলগাঁৱত মাটি দিছে। দেশৰ গৃহমন্ত্ৰীক মই জনাব খুজিছোঁ। নখুটি আৰু লামডিঙত উচ্ছেদিত 707টা পৰিয়াল, তাৰে প্ৰায় 206টা পৰিয়ালক নখুটি জাঞ্জু বস্তি বুলি কয়, জাঞ্জু বস্তিত ইতিমধ্যে সংস্থাপিত কৰা হৈছে। বাকী থকা 501টা পৰিয়ালকো যমুনা কৃষি পাম নিগমত ইতিমধ্যে মাটি আবণ্টন দিয়া হৈছে। দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়া আপোনাক জনাব খুজিছোঁ, বটদ্ৰৱাৰ উচ্ছেদিত 366টা পৰিয়ালক, 7টা পৰিয়ালক মুঠ 32.6 লাখ কোটি টকা ক্ষতিপূৰণ দিয়া হৈছে। এই কথা আপোনালোকক জনাই ক'ব খুজিছোঁ যে আপুনি হয়তো আপোনাক মুখ্যমন্ত্ৰীয়ে এই কথাটো আপোনাক কোৱা নাই, ব্ৰিফিং দিয়া নাই, আপোনাক হয়তো ইণ্টেলিজেঞ্চৰ মানুহেও ব্ৰিফিং দিয়া নাই। এই যে ঘুচপেঠীয়া, আপোনাৰ ভাষাত এই যে অবৈধ বিদেশীক ইয়াত মাটি দিলে অসমৰ মুখ্যমন্ত্ৰীয়ে, এই যে আমাৰ ক্ষতিপূৰণৰ টকা দিলে, এতিয়া ধুবুৰী আৰু গোৱালপাৰাত শেহতীয়াকৈ উচ্ছেদ কৰা মানুহক যে 20 কোটি 50 হাজাৰকৈ মুঠতে 20 কোটি টকা দিম বুলি সিদ্ধান্ত লৈছে, এই কামবোৰ ৰাষ্ট্ৰদ্ৰোহ নহয়নে? এই কামত যি অবৈধ বিদেশীৰ আগ্ৰাসন, মাটি ভেটি বেদখলৰ লগত দেশৰ সাৰ্বভৌমত্ব আৰু দেশৰ ভৌগোলিক অখণ্ডতাৰ প্ৰশ্ন জড়িত হৈ আছে, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে মাটি দি আছে আৰু তেওঁলোকক ক্ষতিপূৰণ দি আছে। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই প্ৰশ্ন কৰিব খুজিছোঁ, এইটো ৰাষ্ট্ৰদ্ৰোহ নহয় নেকি? আৰু আপুনি ৰাষ্ট্ৰদ্ৰোহত অসমৰ মুখ্যমন্ত্ৰীক দোষী সাব্যস্ত কৰি তেওঁক জেললৈ প্ৰেৰণ নকৰে নেকি? এই প্ৰশ্ন দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াক মই উত্থাপন কৰিব খুজিছোঁ। দ্বিতীয় প্ৰশ্নলৈ আহোঁ। একেলগে গৃহমন্ত্ৰী ডাঙৰীয়াই বহু কথা নাজানে যে আমাৰ এনেকুৱা কিছুমান ঠাইত উচ্ছেদ কৰা হৈছে, মই নামবোৰ কৈ দিছোঁ, কিমান পৰিয়াল, তাত কি মানুহ। ইনলে পথাৰ কাজিৰঙা, তাত 60টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। হায়াত বুলি কোম্পানীক তাত তেওঁলোকে হোটেল বনাবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। তাত 60টা পৰিয়াল কাৰ্বি জনগোষ্ঠী আৰু আদিবাসী চাহ জনগোষ্ঠীয় মানুহ। তাৰ পাছত মই শিলহাকোত 1200 পৰিয়াল, মই গৃহমন্ত্ৰীক মই সুধিম, মানে এই বিষয়টো জানি ল'বলৈ আহ্বান কৰিছোঁ। শিলহাকোৰ এই 1200 পৰিয়ালৰ মাজত বড়ো মানুহ আছে, তাত মিচিং আছে, তাত কাৰ্বি আছে, তাত তিৱা আছে, তাত আদিবাসী আছে, তাত অসমৰ আন খিলঞ্জীয়া, আহোম, চুতীয়া, দেউৰী, ৰাভা, এই সকলো মানুহ আছে। তাৰপিছত আমচাঙৰ 1,000 পৰিয়াল যি আছে, তাত কাৰ্বি আছে, মিচিং আছে, বড়ো আছে। গতিকে এই যে
তেখেতে ক'লে যে মুঠতে যিহেতু হিচাপটো গোটেই হিচাপটো দিছে 1,26,000 একৰ মাটি, তাৰমানে 4,15,000 বিঘা মাটি, 800 বিঘা মাটি। ইয়াত তেওঁ এই যে মই ক'লোঁ শিলহাকু, আমচাং, ইনলে পথাৰ, এইবোৰত যিসকল খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছে, এইসকল খিলঞ্জীয়া মানুহক দেশৰ গৃহমন্ত্ৰীয়ে কৈছে ঘুচপেঠীয়া, তাৰমানে অবৈধ অনুপ্ৰৱেশকাৰী।